বিসমিল্লাহির রহমানির রহিম। আৰম্ভ কৰিছো পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত। আলিফ লাম মিম صاد আলিফ লাম মিম صاد كتاب أنزل إليك فلا يكن في صدرك حرج منه لتنذر به وذكرى للمؤمنين। এইখন কিতাপ তোমাৰ প্ৰতি অৱতীৰ্ণ কৰা হৈছে যাতে এই সম্পৰ্কে তোমাৰ মনত কোনো সংকীৰ্ণতা নাথাকে, লগতে যাতে তুমি ইয়াৰ দ্বাৰা মানুহক সতৰ্ক কৰিব পাৰা। মুমিনসকলৰ বাবে এইখন হৈছে উপদেশ। اتبعوا ما أنزل إليكم من ربكم ولا تتبعوا من دونه أولياء قليلا ما تذكرون। তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ ওচৰলৈ যি অৱতীৰ্ণ কৰা হৈছে তোমালোকে তাৰ অনুসৰণ কৰা, আৰু তেওঁৰ বাহিৰে আন কাকো অভিভাৱক ৰূপে অনুসৰণ নকৰিবা। তোমালোকে খুব কমেই উপদেশ গ্ৰহণ কৰা। وكم من قرية أهلكناها فجاءها بأسنا بياتا أو هم قائلون। আৰু এনেকুৱা বহুতো জনবসতি আমি ধ্বংস কৰিছো, সিহঁতৰ ওপৰত আমাৰ শাস্তি আপতিত হৈছিল কেতিয়াবা ৰাতি অথবা দিন দুপৰতে, যেতিয়া সিহঁত বিশ্ৰামৰত অৱস্থাত আছিল। فما كان دعواهم إذ جاءهم بأسنا إلا أن قالوا إنا كنا ظالمين। এতেকে যেতিয়া আমাৰ শাস্তি সিহঁতৰ ওপৰত আপতিত হৈছিল তেতিয়া সিহঁতৰ কথা কেৱল এইটোৱে আছিল যে সিহঁতে কৈছিল, নিশ্চয় আমি জালিম আছিলো। فلنسألن الذين أرسل إليهم ولنسألن المرسلين। এতেকে যিসকলৰ ওচৰলৈ ৰাছুল প্ৰেৰণ কৰা হৈছিল নিশ্চয় আমি সিহঁতক সোধপোছ কৰিম আৰু ৰাছুলসকলকো প্ৰশ্ন কৰিম। فلنقصن عليهم بعلم وما كنا غائبين। তাৰপিছত নিশ্চয় আমি সিহঁতৰ ওচৰত পূৰ্ণ জ্ঞানৰ সৈতে সিহঁতৰ কৰ্মসমূহ বিবৃত কৰিম। জানি থোৱা আমি অনুপস্থিত নাছিলো। والوزن يومئذ الحق فمن ثقلت موازينه فأولئك هم المفلحون। আৰু সেইদিনা পৰিমাপ হ'ব যথাযথভাৱে। এতেকে যিসকলৰ তোলাচনি গধুৰ হ'ব তেওঁলোকে সফলতা অৰ্জন কৰিব। ومن خفت موازينه فأولئك الذين خسروا أنفسهم بما كانوا بآياتنا يظلمون। আনহাতে যিসকলৰ তোলাচনি পাতন হ'ব সিহঁতে হৈছে সেইসকল লোক যিসকলে নিজেই নিজৰ ক্ষতি সাধন কৰিছে, যিহেতু সিহঁতে আমাৰ আয়াতসমূহৰ প্ৰতি অন্যায় কৰিছিল। ولقد مكناكم في الأرض وجعلنا لكم فيها معايش قليلا ما تشكرون। নিশ্চয় আমি এই তোমালোকক পৃথিৱীত প্ৰতিষ্ঠিত কৰিছো আৰু তাত তোমালোকৰ বাবে জীৱিকাৰ ব্যৱস্থাও কৰি দিছো, তথাপিও তোমালোকে খুবেই কম কৃতজ্ঞতা জ্ঞাপন কৰা। ولقد خلقناكم ثم صورناكم ثم قلنا للملائكة اسجدوا لآدم فسجدوا إلا إبليس لم يكن من الساجدين। নিশ্চয় আমি এই তোমালোকক সৃষ্টি কৰিছো, তাৰপিছত আমি এই তোমালোকক আকৃতি প্ৰদান কৰিছো, তাৰপিছত আমি ফিৰিস্তাসকলক কৈছিলো আদমক সাজদা কৰা, ফলত ইবলিছৰ বাহিৰে সকলোৱে সাজদা কৰিছিল, সি সাজদাকাৰীসকলৰ অন্তৰ্ভুক্ত নহল। قال ما منعك ألا تسجد إذ أمرتك قال أنا خير منه خلقتني من نار وخلقته من طين। তেওঁ ক'লে, মই যেতিয়া তোমাক আদেশ দিলো তেতিয়া কিয়ে তোমাক বাধা দিলে যে তুমি সাজদা নকৰিলা? সি ক'লে, মই এওঁতকৈ শ্ৰেষ্ঠ, তুমি মোক জুইৰে সৃষ্টি কৰিছা আৰু ইয়াক সৃষ্টি কৰিছা বোকা মাটিৰে। قال فاهبط منها فما يكون لك أن تتكبر فيها فاخرج إنك من الصاغرين। তেতিয়া আল্লাহে ক'লে, তেন্তে তুমি ইয়াৰ পৰা নামি যোৱা, ইয়াত থাকি তুমি অহংকাৰ কৰিবা এইটো কেতিয়াও হ'ব নোৱাৰে, এতেকে তুমি ওলাই যোৱা, নিশ্চয় তুমি লাঞ্ছিতবোৰৰ অন্তৰ্ভুক্ত। قال أنظرني
إلى يوم يبعثون সি ক'লে মোক তুমি সেই দিৱসলৈকে অৱকাশ দিয়া যিদিনা সিহঁত পুনৰুত্থিত হ'ব قال إنك من المنظرين তেওঁ ক'লে নিশ্চয় তুমি অৱকাশপ্ৰাপ্তসকলৰ অন্তৰ্ভুক্ত قال فبما أغويتني لأقعدن لهم صراطك المستقيم সি ক'লে তুমি মোক যি কাৰণে পথভ্ৰষ্ট কৰিছা মই সিহঁতৰ বাবে তোমাৰ সৰল পথত খাপ পাতি বহি থাকিম ثم لآتينهم من بين أيديهم ومن خلفهم وعن أيمانهم وعن شمائلهم ولا تجد أكثرهم شاكرين তাৰপিছত নিশ্চয় মই সিহঁতৰ ওচৰলৈ আহিম সিহঁতৰ সন্মুখৰ পৰা আৰু সিহঁতৰ পিছফালৰ পৰা সিহঁতৰ সোঁফালৰ পৰা আৰু সিহঁতৰ বাওঁফালৰ পৰা আৰু তুমি সিহঁতৰ অধিকাংশকেই কৃতজ্ঞৰূপে নাপাবা قال اخرج منها مذءوما مدحورا لمن تبعك منهم لأملأن جهنم منكم أجمعين তেওঁ ক'লে তই ইয়াৰ পৰা লাঞ্ছিত অপমানিত হৈ ওলাই যা মানুহৰ মাজত যিয়ে তোৰ অনুসৰণ কৰিব নিশ্চয় মই তহঁত আটাইৰে জাহান্নাম পূৰণ কৰিম ويا آدم اسكن أنت وزوجك الجنة فكلا من حيث شئتما ولا تقربا هذه الشجرة فتكونا من الظالمين আৰু হে আদম তুমি আৰু তোমাৰ স্ত্ৰীয়ে জান্নাতত বসবাস কৰা আৰু যি ঠাইৰ পৰা ইচ্ছা আহাৰ কৰা কিন্তু এই গছজোপাৰ ওচৰলৈকে নাযাবা অন্যথা তোমালোক উভয়ে জালিমসকলৰ অন্তৰ্ভুক্ত হবা فوسوس لهما الشيطان ليبدي لهما ما وري عنهما من سوآتهما তাৰপিছত তেওঁলোকৰ লজ্জাস্থান যিটোক তেওঁলোকৰ ওচৰত গোপন ৰখা হৈছিল সেইটোক তেওঁলোকৰ ওচৰত প্ৰকাশ কৰাৰ বাবে শয়তানে তেওঁলোকক কুমন্ত্ৰণা দিলে وقال ما نهاكما ربكما عن هذه الشجرة إلا أن تكونا ملكين أو تكونا من الخالدين আৰু ক'লে তোমালোকৰ প্ৰতিপালকে তোমালোকক এই গছজোপাৰ পৰা এই কাৰণে নিষেধ কৰিছে যে এই গছজোপাৰ ফল খালে তোমালোক উভয়ে ফিৰিস্তা হৈ যাবা অথবা তোমালোক স্থায়ীসকলৰ অন্তৰ্ভুক্ত হৈ যাবা وقاسمهما إني لكما لمن الناصحين আৰু তেওঁলোক উভয়ৰ ওচৰত সি শপত খাই ক'লে নিশ্চয় মই তোমালোকৰ শুভাকাংক্ষীসকলৰ এজন فدلاهما بغرور فلما ذاقا الشجرة بدت لهما سوآتهما وطفقا يخصفان عليهما من ورق الجنة ফলত সি তেওঁলোকক প্ৰবঞ্চনাৰ দ্বাৰা পদস্খলিত কৰিলে ইয়াৰ পিছত যেতিয়া তেওঁলোকে সেই গছজোপাৰ ফল খালে তেতিয়া তেওঁলোকৰ লজ্জাস্থান তেওঁলোকৰ ওচৰত দৃশ্যমান হৈ পৰিল আৰু তেওঁলোকে জান্নাতৰ পাতেৰে নিজকে আবৃত কৰিবলৈ ধৰিলে وناداهما ربهما ألم أنهكما عن تلكما الشجرة وأقل لكما إن الشيطان لكما عدو مبين তেতিয়া তেওঁলোকৰ প্ৰতিপালকে তেওঁলোকক মাতি ক'লে মই তোমালোকক এই গছজোপাৰ পৰা নিষেধ কৰা নাছিলোনে আৰু মই তোমালোকক কোৱা নাছিলোনে যে নিশ্চয় শয়তান হৈছে তোমালোকৰ দুয়োৰে প্ৰকাশ্য শত্ৰু قالا ربنا ظلمنا أنفسنا وإن لم تغفر لنا وترحمنا لنكونن من الخاسرين তেওঁলোকে ক'লে হে আমাৰ প্ৰতিপালক আমি নিজৰ প্ৰতি অন্যায় কৰিছো আৰু যদি তুমি আমাক ক্ষমা কৰি নিদিয়া আৰু আমাৰ প্ৰতি দয়া নকৰা তেন্তে নিশ্চয় আমি ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হৈ যাম قال اهبطوا بعضكم لبعض عدو ولكم في الأرض مستقر ومتاع إلى حين আল্লাহে ক'লে তোমালোকে নামি যোৱা তোমালোকে ইজনে সিজনৰ শত্ৰু আৰু পৃথিৱীত আছে তোমালোকৰ বাবে ক্ষণস্থায়ী বসবাস আৰু জীৱিকা قال فيها تحيون وفيها تموتون ومنها تخرجون তেওঁ ক'লে তোমালোকে তাতেই জীৱন যাপন কৰিবা আৰু তাতেই তোমালোক মৃত্যুবৰণ কৰিবা আৰু তাৰ পৰাই তোমালোকক উলিয়াই অনা হ'ব يا بني آدم قد أنزلنا عليكم لباسا يواري سوآتكم وريشا ولباس التقوى ذلك خير ذلك من آيات الله لعلهم يذكرون হে আদম সন্তান নিশ্চয় মই তোমালোকৰ বাবে পোছাক অৱতীৰ্ণ কৰিছো
তোমালোকৰ লজ্জাস্থান আবৃত কৰাৰ বাবে আৰু সৌন্দৰ্যৰ বাবে। কিন্তু জানি থোৱা, তাকৰ পোচাকেই হৈছে সৰ্বোত্তম। এইটো আল্লাহৰ নিদৰ্শনসমূহৰ অন্যতম, যাতে সিহঁতে উপদেশ গ্ৰহণ কৰে। يا بني آدم لا يفتننكم الشيطان كما أخرج أبويكم من الجنة ينزع عنهما لباسهما ليريهما سوآتهما হে আদম সন্তান, শয়তানে যেন তোমালোকক কোনোমতে প্ৰলুব্ধ কৰিব নোৱাৰে, যিদৰে সি তোমালোকৰ পিতৃ মাতৃক প্ৰলুব্ধ কৰি জান্নাতৰ পৰা উলিয়াইছিল। সি তেওঁলোকক তেওঁলোকৰ লজ্জাস্থান দেখুৱাৰ বাবে বিবস্ত্ৰ কৰিছিল। إنه يراكم هو وقبيله من حيث لا ترونهم إنا جعلنا الشياطين أولياء للذين لا يؤمنون নিশ্চয় সি নিজে আৰু তাৰ দলে তোমালোকক দেখা পায়, কিন্তু তোমালোকে সিহঁতক দেখিব নোৱাৰা। নিশ্চয় আমি শয়তানক সেইসকল লোকৰ অভিভাৱক কৰি দিছো যিসকলে ইমান পোষণ নকৰে। وإذا فعلوا فاحشة قالوا وجدنا عليها آباءنا والله أمرنا بها قل إن الله لا يأمر بالفحشاء أتقولون على الله ما لا تعلمون আৰু যেতিয়া সিহঁতে কোনো অশ্লীল আচৰণ কৰে, তেতিয়া কয়, আমি আমাৰ পূৰ্বপুৰুষসকলক এইদৰেই কৰা পাইছো আৰু আল্লাহেও আমাক এইটোৱে কৰাৰ নিৰ্দেশ দিছে। কোৱা, আল্লাহে কেতিয়াও অশ্লীলতাৰ নিৰ্দেশ নিদিয়ে। তোমালোকে আল্লাহৰ বিষয়ে এনে কথা কোৱা নেকি যিটো তোমালোকে নাজানা? قل أمر ربي بالقسط وأقيموا وجوهكم عند كل مسجد وادعوه مخلصين له الدين كما بدأكم تعودون কোৱা, মোৰ প্ৰতিপালকে ন্যায় বিচাৰৰ নিৰ্দেশ দিছে আৰু তোমালোকে প্ৰত্যেক সাজদাৰ সময়ত বা ইবাদতত তোমালোকৰ লক্ষ্য কেৱল আল্লাহকেই নিৰ্ধাৰণ কৰা আৰু তেওঁৰ এই আনুগত্যত বিশুদ্ধ চিত্ত হৈ একনিষ্ঠভাৱে তেওঁৰ ওচৰতেই প্ৰাৰ্থনা কৰা। তেওঁ তোমালোকক যেনেকৈ প্ৰথমবাৰ সৃষ্টি কৰিছে, তোমালোকে সেইদৰে উভতি আহিবা। فريقا هدى وفريقا حق عليهم الضلالة إنهم اتخذوا الشياطين أولياء من دون الله ويحسبون أنهم مهتدون এটা দলক তেওঁ হৃদায়ত দিছে আৰু সংগত কাৰণতেই আন এটা দলৰ ওপৰত পথভ্ৰষ্টতা সাব্যস্ত কৰিছে। নিশ্চয় সিহঁতে আল্লাহক এৰি শয়তানক সিহঁতৰ অভিভাৱক ৰূপে গ্ৰহণ কৰিছিল আৰু ধাৰণা কৰিছিল যে সিহঁতেই হৃদায়ত প্ৰাপ্ত।